ওদালগুৰি জিলাৰ গেৰুৱা গাঁৱত। তো ইয়াতে নতুন এটা দলং হৈ আছে। তো এই দলংখনৰ সমস্যাটো বহুদিনৰ পুৰণি সমস্যা। এই অঞ্চলৰ ৰাইজে আজি 40 বছৰ ধৰি এই দলংখনৰ নথকা হেতুকে ৰাইজে বহুত কষ্ট কৰিব লগা হৈছে। তো মোৰ পিছফালে আছে এই দলংখন, আপোনালোকে চাই লওক। তো এই দলংখনৰ কাম কৰাৰ কাৰণে আমাৰ ইয়াতে বহুত দূৰৰ পৰা কৰ্মী আহিছে, তেওঁলোকে ইয়াতে কাম কৰি আছে, অস্থায়ী এটা ঘৰ বনাইছে। তো ইয়াতে থাকে। এইবিলাক চাওক, দুটা পইচা উপাৰ্জনৰ কাৰণে তেওঁলোকে ইয়াতে আহিছে। এইবিলাক চাওক, তেওঁলোকে এতিয়া ৰন্ধা বঢ়া কৰি খায়। তো এই শাক চব্জি আছে, ইয়াতে আছে। আৰু তেওঁলোকৰ থকা চকীটো হ'ল ইফালে, তেওঁলোকে ইয়াতে থাকে ৰাতিটো। তো ইমান কষ্ট কৰি হ'লেও ইমান দূৰৰ পৰা আহি তেওঁলোকে ইয়াতে আমাৰ ইয়াতে কাম কৰিছে। আমিও আশা কৰিছোঁ যে আমাৰ দলংখন ভালকৈ তেওঁলোকে বনাই যাওক, এইটো আশাৰে আমি বাট চাই আছোঁ। এতিয়া তেওঁলোকৰ মাজত এজন মূল যিজন মিস্ত্ৰী আছে, তেওঁক মই দুই এটা কথা জানিব বিচাৰিম, কাৰণ তেওঁলোকে বহুত কষ্ট কৰি আছে। মিস্ত্ৰী দা, আপোনাৰ ঘৰটোনো ক'ত? আমাৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ। আপোনাৰ নামটো জনাবনে? মোৰ নাম ছফিউল ৰহমান। আমি কাম কৰিবলৈ আহিছোঁ কালাইগাঁও ডিষ্ট্ৰিক্ট। ইয়াত দলঙৰ কাম কৰি আছোঁ আমি। আপোনালোকে চাই আছে, চাব পাৰে। যদি আমাৰ কণ্টেক্ট নম্বৰ আপোনাক লাগে বা কণ্টেক্ট কৰিব, আমাৰ নাম্বাৰ হ'ল 8011594647। আৰু চাওক, আমি কেনেকুৱা কষ্টত ইয়াতে মানে থাকি আছোঁ বা কাম কৰি আছোঁ। অসুবিধা হোৱা নাই, তথাপিও মানে বহুত কষ্ট লাগে মনৰ ভিতৰত। ইমান মানে ল'ৰা ছোৱালী ফেমিলি এৰি থৈ মানে ইয়াতে আহিছোঁ, আহি কাৰণে কাম কৰি আছোঁ দূৰত। মানে মনত বহুত এটা কষ্ট লাগে। এইটোৱেই আৰু কি ক'ম, ক'বলগীয়া মানে বিধাতাই বনাইছে এনেকুৱা, এইটোৱেই আৰু। তো আপোনালোকৰ পৰিয়ালে ফোন কৰে নে নাই? ফোন কৰে, ৰাতি কৰি ফোন কৰে। তো আপোনালোকে যে ইমান কষ্ট কৰি ইয়াতে আছে, তথাপিও ধৰক দুটা পইচাৰ কাৰণে যে আছে, এই অনুভৱটো মানুহে কৰিব নাই? এনেকুৱা কিবা আপোনাৰ মনত কিবা কথা আছে নেকি, যে আপোনালোকৰ নিচিনা যে কষ্ট আৰু বহুতে কৰি আছে, বা এনেকুৱা কষ্ট যে আমি দুটা পইচাৰ কাৰণে কৰি আছোঁ, এইটো সম্পৰ্কে কিবা ক'ব নেকি? হয়, চাওক, আমি প্ৰবাসী মানুহ, মানে ইমান কষ্ট কৰি কাম কৰি আছোঁ। মানে আমাৰ নিচিনা আৰু বহুত মানুহ আছে এনেকুৱা কাম কৰি আছে, কষ্টত জেগাত থাকি কষ্টত মানে কাম কৰি আছে। মানে কষ্ট লাগে না মনত, মানে ফেমিলি এৰি থৈ মানে ইয়াতে মানে কাম কৰিব আহিব লাগে। মানে কি ক'ম, ক'ব লাগে, মানে বহুত কষ্ট লাগে মনত। তো আপোনাক ধন্যবাদ। তো আজিৰ ভিডিঅ'টো ৰাইজে নিশ্চয় দেখা পাইছে আৰু নিশ্চয় অনুভৱ কৰিব। তো ময়ো আশা কৰোঁ যে এনেকুৱা যিসকল আমাৰ কৰ্মী আছে, বাহিৰত থাকে, পৰিয়ালৰ ঘৰত থাকে, তেওঁলোকে বাহিৰত দুটা পইচাৰ কাৰণে থাকে। তো তেওঁলোকৰ এটা বহুত কষ্ট হয়। তো এই কষ্টটো আমি সকলোৱে অনুভৱ কৰিব লাগে। তো আজি যিজন মিস্ত্ৰীক আপোনালোকৰ ওচৰত দেখালোঁ বা তেওঁ যিটো ক'লে কণ্টেক্ট নম্বৰ, যদি আপোনালোকে তেনেকুৱা মিস্ত্ৰী বিচাৰে, দলং, বিল্ডিং হওক বা কালভাৰ হওক বা বল্ডাৰ ফিটিং হওক, তেনেকুৱা যদি কিবা কাম থাকে, তেওঁৰ লগত কণ্টেক্ট কৰিব। বা মোৰ যিটো ইউটিউব চেনেল আছে, এই চেনেলত আপোনালোকে ইয়াতে কণ্টেক্ট নম্বৰ আছে, ইয়াতে যোগাযোগ কৰিলেও এইজন মিস্ত্ৰীৰ লগত আমি যোগাযোগ কৰাই দিব পাৰিম। তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াতে আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ। পৰৱৰ্তী এনেকুৱা ভিডিঅ' পাবলৈ মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি মোৰ ওচৰত থাকিব। ধন্যবাদ।